হেল্ল' দোস্ত, ৱেলকাম বেক টু মাই চেনেল। আজি মই এনেকুৱা এখন জেগালৈ যাব বিচাৰিছোঁ, অসমৰ প্ৰসিদ্ধ মানে সম্পূৰ্ণ আহোম ৰাজত্বকাল, য'ত যি আছিল মানে তেওঁলোকৰ সময়ত সেই বস্তুখিনি য'ত আছে সংৰক্ষিতভাৱে, য'ত সেই ঠাইখন আছে সেই ঠাইলৈ যাব ওলাইছোঁ। আৰু সেই ঠাইখন আপোনালোকক মই সম্পূৰ্ণভাৱে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। মই কি বস্তু দেখাব, কি চাওঁ মই, গতিকে আপোনালোক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এয়া যাত্ৰা আৰম্ভ কৰিম এতিয়া মই সেই ঠাইখনলৈকে। মানে বহুত সময় একদম ৰুম বিচাৰি কিবা কৰি এটা ৰুম পাইছোঁ, মানে এটা মানুহৰ ভিতৰত ৰুম লৈছোঁ। আৰু মানে কি এতিয়া গা পা ধুই অলপ ওলাই যাম, সন্ধিয়া ক'ত যাম কি কৰিম সকলোবিলাক দেখুৱাই আছোঁ আপোনাৰ। এখন নতুন জেগা, মানে বুৰঞ্জী প্ৰসিদ্ধ জেগা, হয়তো আপোনালোকে কমেণ্ট ধৰিব পাৰিছে আপোনালোকে, গতিকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব। এতিয়া হোটেলৰ ৰুমত আছোঁ, এতিয়া গা পা অলপ ধুই ফ্ৰেছ হৈ লওঁ, তাৰপিছত লাহেকৈ ওলাই গৈ সন্ধিয়া টাইমত কেনেকুৱা লাগে ইয়াৰ পৰিৱেশ, সন্ধিয়া বিশেষকৈ সন্ধিয়া সময়ৰ পৰিৱেশ দেখুৱাব বিচাৰি আছোঁ। লগতে আপোনালোক গোটেই দিনটো কেনেকুৱা হয়, কালি আপোনালোক কেনেকুৱা কি চাব পাৰোঁ, গোটেইখিনি বস্তু আপোনালোকক মই দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আহক তেনেহ'লে। হোটেলৰ পৰা ওলাই পোনপ্ৰথমে এই সন্ধিয়া ভাগত প্ৰথমে দৰ্শন কৰিলে শিৱদৌল। দেখিছে শিৱদৌলৰ এক কি মনোৰম দৃশ্য, এই ৰাতিৰ ভাগৰ দৃশ্য। এয়া কি সুন্দৰ এক অপূৰ্ব দৃশ্য এই শিৱদৌলৰ লগতে আছে দেৱীদৌল আৰু বিষ্ণুদৌল, দুয়োটা দৌল একেলগে দৰ্শন কৰিলোঁ আৰু ঈশ্বৰক এবাৰ প্ৰণাম জনাই ল'লোঁ। আৰু ৰাতিপুৱা শুই উঠিয়েই আহিলোঁ, পোনপ্ৰথমে আহিলোঁ শিৱদৌললৈকে। এয়া হ'ল দিনৰ ভাগৰ শিৱদৌলৰ দৃশ্য। দেখিছে এইটো শিৱদৌল কি সুন্দৰ মনোৰম, সেই তাতে লাগি আছে এইটো দেৱীদৌল আৰু তাৰ বিপৰীত ছাইডত আছে বিষ্ণুদৌল। আৰু শিৱদৌল দৰ্শন কৰি আহি সোমাই গ'লোঁ চৰাইদেউ মৈদাম, য'ত আহোম ৰজাসকলক য'ত সমাধিস্থল কৰা হৈছিল সেই জেগালৈকে আহিলোঁ। আৰু চৰাইদেউৰ পৰা আহিয়ে পোনে সোমালোঁ, আহি পালোঁহি মই কাৰেংঘৰ। এতিয়া কাৰেংঘৰৰ ভিতৰলৈকে যাম আৰু কাৰেংঘৰৰ ভিতৰত কি কাৰুকাৰ্য ব্যৱহাৰ কৰিছিলে এটাক এবাৰ চাম। কাৰণ এয়া যিটো সময়ত চিমেণ্টৰ আৱিষ্কাৰেই হোৱা নাছিল, সেই সময়তে নিৰ্মাণ কৰা হৈছিল সেইবিলাক বস্তু। গতিকে কেনেকুৱাকৈ কি কৰিছিল তেওঁলোকে এবাৰ চাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আহি আছোঁ মই কাৰেংঘৰৰ ভিতৰলৈকে, আৰু আহি পাই গ'লোঁ এই কাৰেংঘৰৰ ভিতৰত। দেখিছে ইয়াতে এইটো এনেকুৱা বহুত কেইটা কোঠালি আছে ইয়াৰ কাৰেংঘৰৰ ভিতৰত। আৰু ইয়াত দেখিছে বেৰবোৰ কি সুন্দৰ, কিমান ডাঠকৈ হেৰি কৰা আছে। ইয়াতে দেখিছে কিমানবোৰ হেৰি আছে, কোঠালি আছে ইয়াতে। আৰু কাৰেংঘৰৰ পৰা আহি আছে এতিয়া সোমাই গ'লোঁ তলাতল ঘৰলৈ। এয়া হ'ল তলাতল ঘৰ। দূৰৈৰ পৰা দেখিছে এইটো তলাতল ঘৰ, কিমান বহল, কিমান ডাঙৰ এই তলাতল ঘৰ। ইয়াত এক অপূৰ্ব কাৰুকাৰ্য হেৰি কৰা আছে ইয়াতে। আৰু তলাতল ঘৰৰ ভিতৰ ভাগ হ'লে ইয়াত দেখাত পোৱাই প্ৰতিটো কথাই দেখাত একে যেন লাগিলে। ইয়াৰ প্ৰতিটো কথাৰ মহত্ব বেলেগ আছে। দেখিছে বেৰবোৰ কিমান ডাঠ, আৰু ইয়াৰ দুৱাৰবোৰ বহুত ঠেক। দেখিছে কিমান সৰু, কিমান হেৰি, এনেকৈ চাপৰ, অৰ্থাৎ মানে এজন মানুহে চিধা মানে সোমাই যাব নোৱাৰে। এতিয়া হালি যাব লগা হৈ যায়, হালি খোজকাঢ়িব লগা হৈ যায়, ইমান হেৰি ইয়াৰ কোঠালিবিলাক। ইয়াত দেখিছে কিমান ডাঠ বেৰ। ইয়াৰ ভিতৰত থাকিলে আপুনি ঠাণ্ডা লাগিছে নে গৰম লাগে আপুনি গমেই নাপাব, অৰ্থাৎ এচিৰ দৰে কাম কৰি থাকে এইবিলাক হেৰি। আৰু এই কাৰেংঘৰতে জানিব পৰা মতে ইয়াত গোপন সুৰংগ আছিলে, অৰ্থাৎ শত্ৰুৰ পৰা বাচিবৰ কাৰণে। আৰু কাৰেংঘৰৰ পৰা আহি পোনে সোমাই গ'লোঁ ৰংঘৰলৈকে। দেখিছে ৰংঘৰ, য'ত আহোম ৰজাসকলে বাৰ্ষিক খেলা ধূলাবিলাক পাতিছিলে, আৰু তেওঁলোকে এই খেলা ধূলাবিলাক কি কৰিছিলে, কামত লৈছিলে। আৰু সকলোবিলাক শিৱসাগৰৰ সকলোবিলাক হেৰি সামৰি আহি ৰাস্তাতে পাই গ'লোঁ হালধিবাৰী বুঢ়ী মাই মন্দিৰ। এই মন্দিৰটো বহুত শক্তিশালী, আমি সকলোৱে পাই থাকোঁ ছ'চিয়েল মিডিয়াত। আৰু এই মন্দিৰটো এবাৰ দৰ্শন কৰিলোঁ আৰু মাক প্ৰাৰ্থনা জনাই আমি আমাৰ যাত্ৰা, অৰ্থাৎ শিৱসাগৰ যাত্ৰাৰ পৰিসমাপ্তি ঘটালোঁ। আৰু এই মন্দিৰটো আছে গোলাঘাট জিলাত, হাইৱে, অৰ্থাৎ আমি যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে, ঘাইপথৰ লগতে আছে এই থানখন।